নমস্কাৰ বাইদেউসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিকে ধৰি যিসমূহ সমস্যা আছে, সেই সমস্যাসমূহ সমাধানৰ দাবীত আমাৰ সিটু আসামে বৰপেটা জিলাত এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল, অৰ্থাৎ মহাবিক্ষোভ নামৰ এটা কাৰ্যসূচী গ্ৰহণ কৰিছিল। আৰু সেই মহাবিক্ষোভ কাৰ্যসূচীৰ পৰাই আমাৰ সিটু আসামৰ বিষয়ববীয়াসকলে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। স্বাভাৱিকতে আজি 9 ফেব্ৰুৱাৰী তাৰিখে অসমৰ 10টা কেন্দ্ৰত আমাৰ 6 গাঁৱৰ কেন্দ্ৰইদি 11টা কেন্দ্ৰ, এই 11টা কেন্দ্ৰত বিক্ষোভ সমাৱেশ অনুষ্ঠিত হৈছে। স্বাভাৱিকতে আমি চৰকাৰলৈ আহ্বান হৈছে যে নীতি পৰিৱৰ্তন কৰক, শ্ৰমিক আৰু কৃষকৰ বিৰুদ্ধে যি নীতি গ্ৰহণ কৰা হৈ আছে এই নীতি পৰিৱৰ্তন কৰক, আৰু অন্যথাই যদি এই নীতি পৰিৱৰ্তন নহয় তেতিয়াহ'লে আগন্তুক লোকসভা নিৰ্বাচনত আমি শ্ৰমিক কৃষকসকলে আজি শাসকীয় চৰকাৰৰ বিৰুদ্ধে গৈ পেলাই প্ৰচাৰ সাব্যস্ত কৰিব লাগিব। এইটো হৈছে আমাৰ প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে আজি লক্ষ্য কৰা গৈছে যে শ্ৰমিক কৰ্মচাৰীসকল যি আছে, মূলতঃ আঁচনি কৰ্মচাৰীসকল, তেওঁলোক চৰকাৰী আঁচনিত কাম কৰি আছে, কিন্তু চৰকাৰী আঁচনিত কাম কৰি থকা স্বত্তেও তেওঁলোকক চৰকাৰী কৰ্মচাৰীৰ আজিলৈকে মৰ্যাদা দিয়া হোৱা নাই। আজি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আজি এগৰাকী ৰন্ধন কৰ্মীয়ে মাহিলী 7,000 টকা পায় হাৰিয়ানাত, তাত বিজেপি চৰকাৰ আছে। কেৰেলাত দৈনিক 600ৰ পৰা 675 টকা পায়। আজি কেইখনমান ৰাজ্যত ডেথ বেনিফিট পায়, তেওঁলোকে চিকিৎসা সাহায্য পায়, ইত্যাদি ইত্যাদি পায়, পোচাক 2যোৰ কৰি পায়। কিন্তু অসমত মাত্ৰ 1,500 টকাত এই লক্ষাধিক ৰন্ধন কৰ্মী কাম কৰি আছে। 1,15,000 ৰন্ধন কৰ্মী, এই 15,000ৰ পৰা কমি কমি আহি এতিয়া 1,04,000 হৈছে। এই ৰন্ধন কৰ্মীসকলক ছাটাই কৰি থকা হৈছে। দ্বিতীয় কথা, আশা বাইদেউসকল আৰু অংগনবাড়ী বাইদেউসকলৰ কথা আপোনালোকক কোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে কৰোণা কালত কি ধৰণে কাম কৰিছে, কিন্তু কৰোণা কালৰ পইচা আজিলৈকে আদায় দিয়া নাই অসম চৰকাৰখনে। গতিকে স্বাভাৱিকতে এই ধৰণৰ যিবিলাক কাৰুকাৰ্য, এই কাৰুকাৰ্যবিলাক বন্ধ কৰিব লাগে, আৰু বন্ধ কৰাৰ মাজেৰে শ্ৰমিক আৰু কৃষকৰ স্বাৰ্থত নীতি গ্ৰহণ কৰিব লাগে। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে আশা ৰাখিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ আশা কৰ্মী, অংগনবাড়ী কৰ্মী সহায়িকা আৰু ৰন্ধন কৰ্মীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।